এখন দাম আহিব 1,60,000 টকা। তাতো অল ওভাৰ ইণ্ডিয়া ৰিফাইনেন্স আগতো কৈছো কৰি দি আছো, এতিয়া আমি কৰি দি আছো। অল্ট্ৰা বাজাৰত মই ইনোভা দিম, বুকিং নালাগে, ডেলিভাৰী লৈ যাওক। বুকিং নামে ডাইৰেক্ট ডেলিভাৰী লৈ যাওক। তো 100+ কিছুমান গাড়ী আছে, ইয়ন আহিব, ফৰ্ড ফিয়েষ্টা আহিব। দাম আৰু ঈদৰ কাৰণে আমি ডিছকাউণ্ট কৰিছো কিছুমান গাড়ী। 13 পৰা 2 লাখ টকা দিয়ে এখন লৈ যাব পাৰিব, বাকী 3 পৰা 4 লাখ টকা দিয়ে এখন লৈ যাব পাৰিব। 13 পৰা 2 লাখ টকা দিয়ে এখন কিক্স লৈ যাব পাৰিব। এখন ডিজাৰ আপোনাকে 1 লাখ টকা দি লৈ যাব পাৰিব, 1 লাখ টকা দি আপোনাকে লৈ যাব পাৰিব। বাকী 2 লাখ টকা দি এখন XUV 500 লৈ যাব পাৰিব, 1 লাখ টকা দি এখন সুইফট আপোনাকে লৈ যাব পাৰিব। বাকী 3 পৰা 5 লাখ টকা দি এখন ইনোভা লৈ যাব পাৰিব। 103 লাখত আপোনাৰ সুইফট হ'ব, ৱেগনাৰ আছে। 2 লাখ টকা দি এখন সাফাৰী ষ্টৰ্ম লৈ যাব পাৰিব, 2 লাখ টকা দি এখন আপোনাকে ডাষ্টাৰ লৈ যাব পাৰিব, 1.5 লাখ টকা দি এখন ব্লেক বিচ ডাষ্টাৰ আপোনাকে লৈ যাব পাৰিব। মাৰুতি বেছ গাড়ী ডিজায়াৰ 2,90,000 টকাত এখন লৈ যাব পাৰিব। এখন কেটন আহিব মাত্ৰ 2,95,000 টকা। 13 পৰা 2 লাখ টকা দি এখন আপোনাকে লৈ যাব পাৰিব। আপোনালোকে 1 লাখ টকা দি এখন প্ৰফেছৰ ডেভেন ৱেগনাৰ আপোনাকে লৈ যাব পাৰিব। আপোনালোকে 1.5 লাখ টকা দি পেলাই এখন ডক্টৰ ডেভেন টাটা এল্টছ আপোনাকে লৈ যাব পাৰিব। এইখন ভাৰ্না আপোনাকে লৈ যাব পাৰিব মাত্ৰ 2,95,000 টকাত। এখন আহি যাব আপোনাৰ 255। 1 পৰা 1.5 লাখ টকা দি এখন এল্ট লৈ যাব পাৰিব, আৰু 10 লিটাৰ তেল মোৰ ফালৰ পৰা চাই দিম। 10 টকা 1 পৰা 1.5 লাখ টকা দি এখন সুইফট লৈ যাব পাৰিব। 2,95,000ত য়েছ অৰ নো ফাইনেল প্ৰাইচ কৈছো। 395 য়েছ অৰ নো ফাইনেল প্ৰাইচত অল ফ্ৰণ্টতো ডিছপ্লে আছেই। back ৰেয়াৰ display। আপোনাৰ পেছেঞ্জাৰৰ কাৰণে বেকত ডিছপ্লেও আছে। নমস্কাৰ, মই আহিব আপোনাৰ সকলোকে অসম টকা অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ফাইনেলি মই আহিছোঁ মুন মটৰৰ নিউ ব্ৰাঞ্চৰ ষ্টক আপডেট দেখা পাইছে, বিভিন্ন ধৰণৰ গাড়ী আছে, সকলোখিনি ডিটেইলছ দিব চেষ্টা কৰিম। তাৰ আগতে আপুনি যদি ইউটিউবত চাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি ল'ব, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু ইয়াৰ এড্ৰেছ সকলোখিনি জানিম, কি অফাৰ আছে কি নাই সকলোখিনি জানিম। তেন্তে আমাৰ লগত আছে চাহিল দা। নমস্কাৰ। নমস্কাৰ, ভালে আছে? আছো ভাল। আপোনাৰ? ভাল। পোনপ্ৰথমে ইয়াৰ এড্ৰেছটো এবাৰ কৈ দিয়ক। আমাৰ এড্ৰেছ হৈছে আপোনাৰ নগাঁও হয়বৰগাঁও ডিংগেট বুলি কয়। ফ্লাইঅভাৰটো ক্ৰছ কৰি হাৰ্ডলি 1 কিলোমিটাৰ আহিলে যিটো ফাৰ্ষ্ট ভাৰত পেট্ৰল পাম্প পাব, তাৰ অপজিটতে মুন মটৰ্ছ পাই যাব। আৰু আমাৰ নিজা ইউটিউব চেনেলো আছে, মুন মটৰ্ছ নগাঁও বুলি। আপোনাৰ গুগল লোকেশ্যনো আছে মুন মটৰ্ছ নগাঁও, আৰু আমাৰ ফেচবুক পেজো আছে। তো ডেইলি আপডেটৰ কাৰণে আমাৰ পেজকেইটা ফ'ল' কৰি ল'লে তাত কি গাড়ী সোমাইছে, ষ্টক আউট হৈছে, ষ্টক ইন হৈছে, অল ডিটেইলছ পাই যাব। এক্সচেঞ্জ ৰিফাইনেন্স হৈ যায়? এক্সচেঞ্জ ৰিফাইনেন্স হৈ যাব। নিজৰ কোনোবা কাষ্টমাৰ যদি গাড়ীখন বিকিম বুলি ভাবিছে, আমাৰ ইয়াত চেল এণ্ড পাৰ্চেজো হৈ যায়। অ'কে, অল অভাৰ ইণ্ডিয়া কৰি দিবা নেকি? অল ওভাৰ ইণ্ডিয়া ৰিফাইনেন্স আগতো কৈছো কৰি দি আছো, এতিয়া আমি কৰি দি আছো। চব হৈ যাব। আৰু চেম ডে ডেলিভাৰী প্ৰমিছটো? নগাঁৱৰ আণ্ডাৰ মানে 10 কিলোমিটাৰ ভিতৰত লোকেশ্যনৰ কাষ্টমাৰ হ'লে আমি চেম ডে বুকিং নালাগে, ডেলিভাৰী লৈ যাওক। বুকিং নামে ডাইৰেক্ট ডেলিভাৰী লৈ যাওক। অ'কে, মেইন কথাটো হৈছে গাড়ী যে ল'ব, নন মিটাৰ টেম্পাৰিং নন এক্সিডেণ্টেল নন মিটাৰ টেম্পাৰিং গেৰাণ্টি পাই যাব। আগৰ দামটো এতিয়াৰ দামটো ঠিকে আছে? হয়, দাম আৰু ঈদৰ কাৰণে আমি ডিছকাউণ্ট কৰিছো কিছুমান গাড়ী। অ'কে, ঠিক আছে। আমি বেছি দেৰি নকৰোঁ, আমি আৰম্ভ কৰোঁ। তাৰ আগতে আপুনি যদি ইউটিউবত চাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যদি ফেচবুকত চাই পেজটো ফ'ল' কৰি ল'ব। এটা যদি ভাল গাড়ী এখন আপোনালোকে যদি ক্ৰয় কৰিম বুলি ভাবিছে, তেন্তে আপোনালোকে আহক মুন মটৰ। তেন্তে চাহিলে আমি বেছি দেৰি নকৰোঁ, আৰম্ভ কৰোঁ। ফাৰ্ষ্ট হ'ব আপোনাৰ ৱেগনাৰ হয়, এলেক্সা ভেৰিয়েণ্ট। বহুত কাষ্টমাৰ ৰিকুৱাৰমেণ্ট থাকে, কম বাজেট এখন ভাল মাৰুতিৰ গাড়ী লাগে। তো এখন আপোনাৰ মাৰুতিৰ গাড়ী, যিহেতু মেইনটেনেন্স খৰচটো বহুত কম, আৰু আপোনাৰ পেপাৰ্ছ আপগ্ৰেড আছে 2029লৈকে। 2008-9 মডেল হ'ব একজেক্টলি। মই পাহৰিছোঁ যে গাড়ীখন নতুনকৈ ষ্টক ইন হৈছে। গাড়ী কণ্ডিশ্যন বহুত ধুনীয়া হৈছে, টায়াৰ দেখাব পাইছে, অলমষ্ট গোটেইকেইটা টায়াৰ ব্ৰেণ্ড নিউ কণ্ডিশ্যন লাগি আছে। এইটো চাওক, অ'কে, গোটেইকেইটা ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে। ভিতৰৰ ইণ্টেৰিয়ৰো চাব পাৰে, একদম ধুনীয়া হৈ আছে। কাষ্টমাৰক আমি ইণ্টেৰিয়ৰ ক্লিন কৰি, পলিচ কৰি, চাৰ্ভিচিং কৰি প্ৰভাইড কৰিম। এখন দাম আহিব 1,60,000 টকা। তাতো চামথিং মই নেগচিয়েবল কৰাই দিম, ইনক্লুডিং পেপাৰ্ছ, RC, ইঞ্চুৰেঞ্চ, পলিউশ্যন চব আমাৰ পেপাৰ্ছত ইনক্লুড থাকিব। অ'কে, i20 2020 ডিচেম্বৰ মান্থৰ গাড়ী হয়, আস্থা হয়, একদম টপ মডেলটো গাড়ী হয়। মাত্ৰ 18,000 কিলোমিটাৰ চলিছে। এখন আহি যাব আপোনাৰ 650 অনলি। 650 হয়, 2 লাখ টকা মান দিলে এখন মই ফাইনেন্সো কৰাই দিম। অ'কে, যদি প্ৰফাইল ভাল আছে 2 লাখ টকা 1.5 পৰা 2 লাখ দিয়ক, বাকীখিনি ফাইনেন্স কৰাই দিম। অ'কে, যদি প্ৰফাইল ভাল আছে 1.5 পৰা 2 লাখ টকা দি এখন লৈ যাব পাৰিব, বাকীখিনি ফাইনেন্স হৈ যাব। হয়, নেক্সট পাইছে এক্সট্ৰা আহিব 2023 লাষ্টৰ গাড়ী হয়, SX হয় আপোনাৰ। এখন আপোনাৰ চলিছে 27,000 কিলোমিটাৰ, অট'মেটিক হয়। এখন আহি যাব আপোনাৰ 850 অনলি। 850 হয়, ঠিক আছে। নেক্সট আহিব আপোনাৰ S11 2020 লাষ্টৰ ফালৰ গাড়ী হয়, ফাৰ্ষ্ট অনাৰ। 1 লাখৰ আশে-পাশে গাড়ীখন চলিছে, গোটেইকেইটা টায়াৰ ব্ৰেণ্ড নিউ কণ্ডিশ্যন লাগি আছে। একদম গাড়ী কণ্ডিশ্যন ব্ৰেণ্ড নিউ কণ্ডিশ্যন পাই যাব। 6 চিটাৰ হয়, কেপ্টেইন চিট। এখন আহি যাব 13,90,000। 13,90,000 হয়। কিমান দিলে ওলাব এখন? এখন 3 পৰা 4 লাখ টকা মান ডাউন পেমেণ্ট দিলে এখন ফাইনেন্স হৈ যাব। অ'কে, যদি প্ৰফাইল ভাল আছে 3 পৰা 4 লাখ টকা দি এখন লৈ যাব পাৰিব, বাকীখিনি ফাইনেন্স হৈ যাব। নেক্সট ক'ব। নেক্সট আহিব আপোনাৰ নিছান কিক্স 2019 লাষ্টৰ ফালৰ হয়, XB প্ৰিমিয়াম অপশ্যনেলত হয়। 6 এয়াৰবেগ ষ্টেণ্ডাৰ্ড আছে গাড়ীখনত, 1.5 ডিজেল ইঞ্জিন। একদম AC হিটাৰ, পাৱাৰ ষ্টিয়াৰিং, পাৱাৰ উইণ্ডো, ৰিভাৰ্ছ পাৰ্কিং চেন্সৰ, ৰিভাৰ্ছ পাৰ্কিং কেমেৰাৰ পৰা আদি কৰি কোম্পানী ফিটেড এলয় হুইল, 360 ডিগ্ৰী কেমেৰা, সব ফিচাৰ্ছ লোডেড হৈ আছে। এখন আহি যাব আপোনাৰ 650 অনলি। 650 হয়, নেগোচিয়েবল, অন টেবল নেগোচিয়েবল হৈ যাব। 1.5 লাখ মান দিলে ওলাব আৰামছে। যদি প্ৰফাইল ভাল আছে 1.5 পৰা 2 লাখ টকা দিয়ক, গাড়ী বাকীখিনি মই ফাইনেন্স কৰাই দিম। অ'কে, যদি প্ৰফাইল ভাল আছে 1.5 পৰা 2 লাখ টকা দি এখন কিক্স লৈ যাব পাৰিব, বাকীখিনি ফাইনেন্স হৈ যাব। নেক্সট আহিব আপোনাৰ ডিজায়াৰ 2014 আপোনাৰ VDI হয়, ডিজেলত। এখন আহি যাব আপোনাৰ 350 অনলি। 1 লাখ টকা মান ডাউন পেমেণ্ট দিলে মই বাকীখিনি ফাইনেন্স কৰাই দিম। অ'কে, যদি প্ৰফাইল ভাল আছে এখন ডিজাৰ আপোনাকে 1 লাখ টকা দি লৈ যাব পাৰিব, বাকীখিনি ফাইনেন্স হৈ যাব। যাব। নেক্সট ক'ব ৰেডি গো
ৰিকুৱাৰমেণ্ট আছিলে কম বাজেটৰ গাড়ী লাগে তো এখন কেইটামান গাড়ী আছে আমাৰ ইয়াত ৰেডিকো হয় 2017 চনৰ লাষ্ট ফালে গাড়ী হয় টপ মডেল হয় RXC অপচনেল এয়াৰবেগ থকাটো AC হিটাৰ পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইণ্ডো সব কোম্পানীৰ পৰা লোডেড আছে টায়াৰ গোটেইকেইটা চাব পাৰে নতুন লাগি আছে এখন আহি যাব আপোনাৰ 235 সামথিং নেগোশিয়েবল কৰাই দিম 1 লাখ টকা মান ডাউন পেমেন্ট দিয়ক বাকিখিনি মই ফাইনান্স কৰাই দিম ওকে যদি কম বাজেটত গাড়ী বিচাৰিছে এখন ডেটছন ৰেডিকো আপোনালোকে যদি প্ৰফাইল ভাল আছে 1 লাখ টকা দি আপোনালোকে লৈ যাব পাৰিব বাইকখিনি ফাইনান্স হৈ যাব নেক্সট আমাক ক'ব XUV3W 2019 ৰ লাষ্ট ফালৰ গাড়ী হয় W4 ডিজেল 1.5 ডিজেল হয় 55800 কিলোমিটাৰ জেনুইন চলিছে নন এক্সিডেন্ট নন মিটাৰ গ্যাৰান্টি পাই যাব আস্কিং আহিছো এখন 650 আহিব নেগোশিয়েবল হৈ যাব হৈ যাব ঠিক আছে নেক্সট আহিব 5W 2017 ৰ মাজৰ ভাগৰ গাড়ী হয় ফাৰ্ষ্ট অনাৰ প্ৰফেসৰ ডিমান্ড গাড়ী হয় বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেণ্টৰ গাড়ী সিল ইঞ্জিন নন এক্সিডেন্টাল নন মিটাৰ গ্যাৰান্টি পাই যাব 7 সিটাৰ হয় এখন আহি যাব আপোনাৰ 725 তাৰ পৰা সামথিং নেগোশিয়েবল হৈ যাব 2 লাখ টকা মান দিয়ক মই বাকিখিনি ফাইনান্স কৰাই দিম ওকে যদি প্ৰফাইল ভাল আছে আপোনাকে 2 লাখ টকা দি এখন XUV5W লৈ যাব পাৰিব বাকিখিনি ফাইনান্স হৈ যাব হয় নেক্সট আহিব সুইফট 2019 ৰ নৱেম্বৰ মাহৰ গাড়ী হয় VXI 1.2 পেট্ৰল ইঞ্জিন হয় ইনলাইন 4 সিলিন্ডাৰ হয় এখন আহি যাব আপোনাৰ 545 হয় 1.5 লাখ মান দিলে অলপ আৰামছে ওলাই যাব যদি প্ৰফাইল ভাল আছে 1.5 লাখ টকা দি এখন সুইফট আপোনাকে লৈ যাব পাৰিব বাকিখিনি ফাইনান্স হৈ যাব নেক্সট আহিব গ্ৰেনেড নিয়স এখন আপোনাৰ সোলাৰ হৈছে অহা কাইলৈ ডেলিভাৰী আছে ঠিক আছে নেক্সট ক'ব ইনোভা ক্ৰিষ্টা 2020 ৰ গাড়ী হয় ফাৰ্ষ্ট অনাৰ গাড়ী হয় 1 লাখ প্লাস গাড়ীখন চলিছে ইঞ্জিন বডি কমপ্লিট সিল পাই যাব এখন আহিব 16,50,000 তাৰপৰা সামথিং নেগোশিয়েবল হৈ যাব 3 লাখ দিলে অলপ 3 পৰা 5 লাখৰ ভিতৰত ডাউন পেমেন্ট দিলে ওলাই যাব ওকে যদি প্ৰফাইল ভাল আছে 3 পৰা 5 লাখ টকা দি এখন ইনোভা লৈ যাব পাৰিব বাইকখিনি ফাইনান্স হৈ যাব নেক্সট এখন ক'ব ৰেক্সটন 2013 ৰ গাড়ী হয় আপোনাৰ ডিজেল অটোমেটিক 4x4 ওকে সানৰুফ থকা হয় এখন আপোনাৰ 450 আহিব নেগোশিয়েবল হৈ যাব 450 আহিব নেগোশিয়েবল হৈ যাব এখন ফাইনান্স নহব কেছত ল'ব লাগিব ৰেক্সটন ন ৰেক্সটন ঠিক আছে ইয়ন 2000 আপোনাৰ 12 বা 13 হ'ব এইকেইটা আন্ডাৰ 2 লাখত আহি যাব আন্ডাৰ 2 লাখ হয় কিছুমান কাস্টমাৰ কেছতে নতুন গাড়ীখন লৈ শিকিম বুলি ভাবিছে তো আন্ডাৰ 2 লাখত কিছুমান গাড়ী আছে ইয়ন আহিব ফৰ্ড ফিয়েস্টা আহিব এফালে আপোনাৰ আছে আৰু কেইটামান গাড়ী আছে মই দেখাই দিম বাৰু এখন আন্ডাৰ 2 লাখত কেইটামান গাড়ী আছে এভেইলেবল মোক কন্টাক্ট নম্বৰ যোগাযোগ কৰিলে পাই যাব ঠিক আছে দেখাই দিব পাৰে ফৰ্ড ফিয়েস্টা হ'ব আন্ডাৰ 2 লাখত যেনেকে আপোনাৰ আন্ডাৰ 3 লাখত আপোনাৰ সুইফট হ'ব ৱেগনাৰ আছে এনেকে এইটো লাইনত কম বাজেটৰ কিছুমান গাড়ী আছে তো স্ক্ৰিনত দিয়া নম্বৰত মোৰ লগত যোগাযোগ কৰক মেক্সিমাম আপুনি পাই যাব ভাল ভাল গাড়ী পাই যাব নন এক্সিডেন্ট নন মিটাৰ গ্যাৰান্টি পাই যাব সিল ইঞ্জিন পাই যাব এফালে আহিব সাফাৰি ষ্টৰ্ম আছে এফালে 2016 ৰ গাড়ী হয় VX টপ মডেল হয় এখন আহি যাব আপোনাৰ 575 হয় 2 লাখ মান ডাউন পেমেন্ট দিয়ক বাকিখিনি ফাইনান্স হৈ যাব ওকে যদি প্ৰফাইল ভাল আছে 2 লাখ টকা দি এখন সাফাৰি ষ্টৰ্ম লৈ যাব পাৰিব বাইকখিনি ফাইনান্স হৈ যাব এফালে আহি যাব আপোনাৰ ডাষ্টাৰ ফাৰ্ষ্ট অনাৰ হয় 2017 ৰ RXS হয় এডভেঞ্চাৰ এডিশন 55000 আশে-পাশে গাড়ীখন চলিছে বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেণ্টৰ গাড়ী এখন আহি যাব 555 2 লাখ টকা দিয়ক বাকিখিনি মই ফাইনান্স কৰাই দিম ওকে যদি প্ৰফাইল ভাল আছে 2 লাখ টকা দি এখন আপোনালোকে ডাষ্টাৰ লৈ যাব পাৰিব বাইকখিনি ফাইনান্স হৈ যাব বাকিখিনি ফাইনান্স হৈ যাব নেক্সট আপোনাৰ এখন আপোনাৰ নিয়স গ্ৰেনেড নিয়স 23 মডেল আছিল এখন যোৱাকালি বুক হৈছে ওকে হয় নেক্সট ক'ব ব্লেক কালাৰ ব্লেক বিষ্ট এখন আপোনাৰ 2017 ৰ হয় ডিজেল RXZ টপ মডেল হয় এখনো 550 আহিব নেগোশিয়েবল হৈ যাব 1.5 লাখ মান দিলে অলপ আৰামছে ওলাই যাব যদি প্ৰফাইল ভাল আছে 1.5 লাখ টকা দি এখন ব্লেক বিষ্ট ডাষ্টাৰ আপোনালোকে লৈ যাব পাৰিব বাইকখিনি ফাইনান্স হৈ যাব নেক্সট আহিব আপোনাৰ ডিজায়াৰ আন্ডাৰ 3 লাখত কোনোবা কাস্টমাৰ যদি ডিজায়াৰ বিচাৰি আছে এখন আহি যাব ওকে 290 আস্কিং আছে 2012 বা 13 মডেল হ'ব এক্স্যাক্টলি মই পাহৰিছো মাৰুতি বেছ গাড়ী ডিজায়াৰ 2,90,000 টকাত এখন লৈ যাব পাৰিব আন্ডাৰ 3 লাখত আহি যাব এফালে আন্ডাৰ 2 লাখত আপোনাৰ ইয়ন এখন আহিব ইয়নখন হয় সব 2 লাখৰ ভিতৰত আহি যাব ওকে নেক্সট আহিব আপোনাৰ আন্ডাৰ 3 লাখত 295 আহিব আপোনাৰ কেটেন এখন কেটেন আহিব মাত্ৰ 2,95,000 টকা তাৰ পৰা মই সামথিং নেগোশিয়েবল কৰাই দিম 1,20,000 মানৰ পৰা 1.5 লাখৰ ভিতৰত ডাউন পেমেন্ট দিলে এখন ফাইনান্স হৈ যাব ওকে আৰু নেক্সট এফালে আহিব XUV5W 2016 ৰ লাষ্ট ফালৰ গাড়ী হয় 60-70 ভিতৰৰ গাড়ীখন চলিছে এখন আহি যাব আপোনাৰ 695 হয় 1.5 দিলে অলপ আৰামছে ওলাই যাব যদি প্ৰফাইল ভাল আছে 1.5 পৰা 2 লাখ টকা দি এখন XUV5W লৈ যাব পাৰিব বাইকখিনি ফাইনান্স হৈ যাব নেক্সট আহিব আপোনাৰ ডিজায়াৰ 2018 ৰ গাড়ী হয় বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেণ্টৰ গাড়ী 1.2 আপোনাৰ পেট্ৰল ইঞ্জিন হয় ইনলাইন 4 সিলিন্ডাৰ গাড়ী কন্ডিশন আছে একদম ব্র্যান্ড নিউ কন্ডিশন পাই যাব অল পেপাৰস আপ টু ডেট পাই যাব যেহেতু গাড়ীখন আপোনাৰ মাৰুতি গাড়ী হয় মেইনটেনেন্সৰ খৰচ কম 550 আস্কিং আছে তাৰ পৰা নেগোশিয়েবল কৰাই দিম 1.5 পৰা 2 লাখ টকা দিয়ক মই বাকিখিনি ফাইনান্স কৰাই দিম ওকে যদি প্ৰফাইল ভাল আছে 1.5 পৰা 2 লাখ টকা দি এখন আপোনালোকে লৈ যাব পাৰিব বাকিখিনি ফাইনান্স হৈ যাব নেক্সট আহিব আপোনাৰ প্ৰফেসৰ ডিমান্ড গাড়ী ৱেগনাৰ বহুতৰ ৰিকুৱাৰমেন্ট থাকে ৱেগনাৰ কাৰণ এখন গাড়ী বহুত ফেমাস গাড়ী হয় তো এখন 2019 ৰ লাষ্ট ফালৰ হয় VXI ইনলাইন 4 সিলিন্ডাৰ পেট্ৰল ইঞ্জিন এখন এজন প্ৰফেসৰ ছাৰৰ গাড়ী আছিলে কন্ডিশনৱাইজ বহুত ধুনীয়া আছে 1 লাখ মানৰ আশে-পাশে চলিছে যেহেতু আপোনালোকে গম পাই যে নন এক্সিডেন্ট নন মিটাৰ মূল মূল গ্যাৰান্টি থাকে তো 1 লাখ
মানে জেনুইন 1 লাখে থাকিব ওকে এখন আহি যাব আপোনাৰ 450 নেগোশিয়েবল হৈ যাব তাৰপৰা সামথিং মই নেগোশিয়েবল কৰাই 1 লাখ মান দিলে ওলাব আৰামছে ওলাই যাব যদি প্ৰফাইল ভাল আছে আপোনালোকে 1 লাখ টকা দি এখন প্ৰফেছৰ ইভেন ৱেগনাৰ আপোনালোকে লৈ যাব পাৰিব বাকিখিনি ফাইনেন্স হৈ যাব নেক্সট আহিব আপোনাৰ ডক্টৰ ইভেন এল্ট্ৰছ এজন আমাৰ নগাঁৱৰ লোকেল ডক্টৰ ছাৰ এজনৰ গাড়ী হয় 2022 লাষ্টৰ ফালে হয় XT প্লাছ এসি হিটাৰ পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইণ্ডো ৰিভাৰ্ছ পাৰ্কিং সেন্সৰ ৰিভাৰ্ছ পাৰ্কিং কেমেৰা পৰা আদি কৰি পুশ বটন সব ফিচাৰ লোডিং পাই যাব ফাৰ্ষ্ট ওনাৰ গাড়ী হয় 50000 আশে-পাশে গাড়ীখন চলিছে 595 আস্কিং আছে তাৰ পৰা সামথিং নেগোশিয়েবল হৈ যাব 1 লাখ মান দিলে ওলাব আৰামছে ওলাই যাব ওকে টাটা এল্ট্ৰছ টাটা সেভিছ 5 ষ্টাৰ সেফটি ইঞ্জিনৰ গাড়ী ওকে যদি প্ৰফাইল ভাল আছে আপোনালোকে 1.5 লাখ টকা দি পেলাই এখন ডক্টৰ ডেভেন টাটা এল্ট্ৰছ আপোনালোকে লৈ যাব পাৰিব বাকিখিনি ফাইনেন্স হৈ যাব নেক্সট আহিব Honda WRV 2017 ফাৰ্ষ্ট ওনাৰ গাড়ী হয় ডক্টৰ ইভেন গাড়ী আপোনাৰ ইনলাইন 4 সিলিন্ডাৰ 1.5 ডিজেলত ইয়াৰ মাইলেজ 20 প্লাস পোৱা যায় ফিচাৰ্স গোটেইখিনি লোডেড আছে এসি হিটাৰ পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইণ্ডো এখন আহি যাব আপোনাৰ 450 অনলি 1 লাখ দিলে ওলাব আৰামছে ওলাই যাব নেক্সট আহিব ভাৰ্না সবতকে ফেমাস গাড়ী হয় হিউন্ডাই এখন আন্ডাৰ 3 লাখত আহি যাব আন্ডাৰ 2012 বা 13 মডেল হ'ব SX অপচনেল 1.6 ডিজেল এখন 295 আস্কিং আছে তাৰ পৰা সামথিং নেগোশিয়েবল হৈ যাব সামথিং নেগোশিয়েবল হৈ যাব ইনক্লুডিং অল পেপাৰস ওকে এখন ভাৰ্না আপোনালোকে লৈ যাব পাৰিব মাত্ৰ 2,95,000 টকাত অল পেপাৰস ইনক্লুডিং নেক্সট কব ৰেনল্ট কুইড এখন আহিব দেখাই দিব পাৰে কম বাজেটত আন্ডাৰ 3 লাখত আহি যাব 2016 ৰ গাড়ী হয় RXC অপচনেল টপ মডেলটো হয় এখন আহি যাব আপোনাৰ 255 তাৰ পৰা সামথিং নেগোশিয়েবল হৈ যাব 1 লাখ টকা মান দিলে এখন ফাইনান্স হৈ যাব ওকে ফাইনান্স হৈ যাব নেক্সট আহিব অল্টো 2019 ৰ লাষ্ট ফালৰ গাড়ী হয় LXI 48000 কিলোমিটাৰ জেনুইন চলিছে নন এক্সিডেন্টাল নন মেটামেটিক গ্যাৰান্টি পাই যাব বাম্পাৰ ডোমাৰ অৰিজিনাল পেইণ্ট আছে সিল ইঞ্জিন কোনোবা কাস্টমাৰ যদি মেকানিকানি চেক কৰি লম বুলি ভাবিছে বা টেকনিশিয়ান নিজৰ তেওঁলোকৰ টেকনিশিয়ান আছে চেক কৰি ল'ব পাৰে আমাৰ গোটেইকেইটা গাড়ী চাৰ্টিফাইড থাকে ভেৰিফাইড থাকে তো তেওঁলোকে নিজৰ ফালৰ পৰা চেক কৰি টেকনিশিয়ান দি চেক কৰি ল'ব পাৰে আমাৰ কোনো আপত্তি নাই ওকে 360 আস্কিং আছে অন টেবল নেগোশিয়েবল হৈ যাব 1 পৰা 1.5 লাখ দিলে এখন গাড়ী মই ফাইনান্স কৰাই দিম ওকে যদি প্ৰফাইল ভাল আছে আপোনাকে 1 পৰা 1.5 লাখ টকা দি এখন এল্টো লৈ যাব পাৰিব বাকিখিনি ফাইনান্স হৈ যাব নেক্সট এখন কব ইনোভা এখন এল্টো বাজাৰত মই ইনোভা দিম 2010-11 মডেল হ'ব 2.5G ইনোভা টয়োটা ইঞ্জিন হয় 2,04,000 কিলোমিটাৰ জেনুইন চলিছে নন এক্সিডেন্টাল নন মেটামেটিক গ্যাৰান্টি পাই যাব ইঞ্জিনৰ সিল পাই যাব মেকানিকানি চেক কৰাই লওক ইনক্লুডিং অল পেপাৰস RC ইন্স্যুৰেন্স পলিউশন সব আমি কৰি দিম 350 আস্কিং আছে তাৰ পৰা সামথিং মই 5-10 হাজাৰ এটা চাই দিম আৰু 10 লিটাৰ তেল মোৰ ফালৰ পৰা চাই দিম 10 লিটাৰ তেলো চাই দিব হয় মানে এল্টো বাজেটত পাই যাব এল্টো বাজাৰত আহি যাব নেক্সট এখন কব নেক্সট আহিব আপোনাৰ মাৰুতি সুইফট সবতকে ফেমাস গাড়ী হয় 2018 ৰ মাজৰ ভাগৰ গাড়ী হয় ফাৰ্ষ্ট ওনাৰ নিয়াৰ এবাউট 50-55 ৰ ভিতৰতে গাড়ীখন চলিছে নন এক্সিডেন্টাল নন মেটামেটিক গ্যাৰান্টি পাই যাব আস্কিং ৰাখিছে 545 তাৰ পৰা সামথিং নেগোশিয়েবল কৰাই দিম 1.5 লাখ টকা দিয়ক বাকিখিনি মই ফাইনান্স কৰাই দিম 1 লাখ টকা দিলে বাকিখিনি ফাইনান্স যদি গভৰ্ণমেণ্ট প্ৰফাইল হয় 1 লাখ টকাটো মই ওলাই দিম ওকে যদি প্ৰফাইল ভাল আছে আপোনাকে 1 পৰা 1.5 লাখ টকা দি এখন সুইফট লৈ যাব পাৰিব বাকিখিনি ফাইনান্স হৈ যাব নেক্সট কব নেক্সট আহিব ডিজায়াৰ 2023 ৰ গাড়ী হয় এখন VXI ফাৰ্ষ্ট ওনাৰ গাড়ী হয় 70-80,000 ৰ ভিতৰতে গাড়ীখন চলিছে নন এক্সিডেন্টাল নন মেটামেটিক গ্যাৰান্টি পাই যাব বম্পাৰ টু বম্পাৰ অৰিজিনাল পেইণ্টৰ গাড়ী ওকে এখন আহি যাব আপোনাৰ 695 নেগোশিয়েবল হৈ যাব 695 নেগোশিয়েবল হৈ যাব নেগোশিয়েবল 10 লিটাৰ তেল মোৰ ফালৰ পৰা ইডি স্পেশাল মই চাই দিম ওকে এখন কিমান দিলে ওলাব এখন আপোনাৰ 2 লাখ মান দিলে ওলাই যাব 2 লাখ টকা দি আপোনাকে এখন লৈ যাব পাৰিব বাকিখিনি ফাইনান্স হৈ যাব নেক্সট কব নেক্সট আহিব 2017 ৰ কব পাৰি 2016 ৰ ডিসেম্বৰৰ লাষ্ট উইকৰ গাড়ী হয় আপোনাৰ এক্সেন ডিজেল কোনোবা কাস্টমাৰ যদি ভাড়া মাৰিম বিচাৰি আছে বা ডেইলি ইউজৰ কাৰণে ৰাফ ইউজৰ কাৰণে বিচাৰি আছে তো এখন চাব পাৰে হিউন্ডাই বহুত ৰিলায়েবল গাড়ী হয় হিউন্ডাই ইঞ্জিন সবে জানে যে বহুত স্মুথ আৰু ৰিলায়েবল থাকে তো ডিজেলত এখন আপোনাৰ মাইলেজ 20 প্লাস থাকিব 2,95,000 ত ইয়েস অৰ নো ফাইনেল প্ৰাইস কৈছো 2,95,000 ত এখন মই গাড়ীখন মই কাস্টমাৰ প্ৰভাইড কৰাই দিম ইনক্লুডিং অল পেপাৰস 1 লাখ টকা দিয়ক মই এখন ফাইনান্স কৰাই দিম 2,95,000 টকা এখন এক্সেন্টৰ দাম আছে আপোনাকে 1 লাখ টকা দি ফাইনান্সত আপোনাকে এখন লৈ যাব পাৰিব হয় নেক্সট কব পাজেৰো এখন বুক হৈছে নেক্সট আহিব আপোনাৰ স্কৰপিও এখনো স্কৰপিও বহুত ডিমান্ডেবল গাড়ী হয় এখন আহি যাব আপোনাৰ আন্ডাৰ 4 লাখত আন্ডাৰ 4 লাখত এখন আহি যাব আপোনাৰ 395 ফাইনেল প্ৰাইস কৈছো 10 লিটাৰ তেল মোৰ ফালৰ পৰা চাই দিম 2012-13 মডেল হ'ব গাড়ী কন্ডিশন ওয়াইজ বহুত ধুনিয়া আছে সব সিল আছে আজিলৈকে ইঞ্জিনত এটা নাট বল্টটো খোলা হোৱা নাই টায়াৰ প্ৰফাইল অলমোস্ট গোটেইটা নতুন হৈ যাব নতুন আছে সিট কভাৰ নতুন লাগি আছে টাচ স্ক্ৰীন লগোৱা আছে ফৰ পাৱাৰ উইণ্ডো সিট আমি লগাই লৈছো গাড়ী কন্ডিশন ওয়াইজ একদম ব্র্যান্ড নিউ কন্ডিশন নিচিনা আছে কাস্টমাৰে টেস্ট ড্ৰাইভ কৰিলে গম পাব যে গাড়ীখনৰ কন্ডিশন কি আছে মডেলটো পুৰণা হয় কিন্তু গাড়ীখন এতিয়াও পুৰা একদম স্কৰপিওৰ ফিলটো যোৱা নাই একদম ব্র্যান্ড নিউ কন্ডিশন পাব চলাই ওকে 395 yes or no ফাইনেল প্ৰাইজত অল পেপাৰছৰ সৈতে মই এখন গাড়ী প্ৰভাইড কৰি দিম কাস্টমাৰক এটো ফাইনান্স নহব এখন ফাইনান্স নহব কেছত ল'ব লাগিব ডেলিভাৰী এখন বুক হৈছে আজি ডেলিভাৰী আছে বহুতৰ ৰিকোয়াৰমেন্ট আপোনাৰ বিটাৰা ব্ৰেজা 2019 ৰ লাষ্ট ফালৰ গাড়ী হয় গাড়ীখন চলিছে মাত্ৰ 40,000 কিলোমিটাৰ বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইণ্টৰ গাড়ী ZDI টপ মডেলটো হয় এখন আপোনাৰ 15 সিসি ডিজেল ইঞ্জিন হয় মাৰুতিৰ গাড়ী হয় মেইনটেনেন্স খৰচ কম মাইলেজো ভাল 20 প্লাস এখন আহি যাব 650 অনলি তাৰ পৰা সামথিং মই নেগোশিয়েবল কৰি দিম 1 লাখ মান দিলে ওলাব 1.5 লাখত ওলাই যাব আৰু আমাৰ ষ্টকত কেইটামান গাড়ী আছে মই ডিটেইলছ দি দিছো 2021 ৰ লাষ্টৰ এখন কিয়া সোনেট আছে
675 আস্কিং আছে, নেগোচিয়েবল হৈ যাব। 2 লাখ টকা মান ডাউন পেমেন্ট ফাইনেন্সও হৈ যাব। আৰু কম বাজেটত দুটা তিনিটা মান গাড়ী আমাৰ ৱৰ্কশ্বপত আছে, সাৰ্ভিসিংৰ কাৰণে গৈছে। তো যিকোনো গাড়ী লাগে আমি ডেসক্ৰিপচনত দিয়া নম্বৰ যোগাযোগ কৰি ল'লে আপুনি গোটেইকেইটা গাড়ী প্ৰভাইড পাই যাব। আৰু এখন ব্লেক বিষ্ট আছে, এখন অলপ সাৰপ্ৰাইজ গাড়ী, ভিতৰত ব্লক দেখাই দিম। ওকে নেক্সট আপোনাৰ MG হেক্টৰ প্লাছ হয়। এখন গাড়ী একদম বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে, ব্লেক বিষ্ট। 2020 ডিসেম্বৰ মান্থৰ লাষ্টৰ গাড়ী হয়, অলমোষ্ট 21 ক'ব পাৰি। ফিচাৰ্ছ একদম লোডেড হয়, টেক লোডেড গাড়ী হয়। AC হিটাৰ, পাৱাৰ ষ্টাৰিং, পাৱাৰ উইণ্ডো, ৰিভাৰ্ছ পাৰ্কিং, কেমেৰাৰ পৰা আদি কৰি পেনোৰামিক সানৰুফ, টায়াৰ প্ৰেছাৰ মনিটৰ, ইনফোটেইনমেণ্ট চাব পাৰে আপোনাৰ, অল এণ্ড্ৰইড, ষ্টিয়াৰিং মানে কণ্ট্ৰলছ, ৱায়াৰলেছ চাৰ্জিং, পাৰ্কিং এচিষ্ট, পাৰ্কিং হেৰি পৰা আদি কৰি এইফালে আপোনাৰ এম্বিয়েণ্ট লাইটছ, MBৰ আপোনাৰ হেৰি চব MGৰ একদম লোডেড পাই যাব। ইলেক্ট্ৰিক আপোনাৰ সিটো পাই যাব। এখন আপোনাৰ 8টা মান এয়াৰবেগ লাগি আছে। আৰু স্পেশাল এখনত আৰু এটা মই বস্তু দেখাই দিছো, ফ্ৰণ্টতো ডিসপ্লে আছেই, ৰেয়াৰ আপোনাৰ পেছেঞ্জাৰৰ কাৰণে বেকত ডিসপ্লেও আছে। একদম টপ লোডেড গাড়ী হয়। গাড়ী নতুন আজি ডেটত প্লাস আপোনাৰ 25 প্লাসে আছে। এখন গাড়ী মাত্ৰ চলিছে 70-80,000 ভিতৰতে আছে। নন এক্সিডেন্টাল, নন মিলিটাৰী গ্যাৰান্টি পাই যাব। আফটাৰ এক্সেসৰিজ প্ৰায় আপোনাৰ 50,000 পৰা 1 লাখৰ মানৰ ভিতৰত এক্সেসৰিজা লগোৱা আছে। এখন গাড়ী আমি দাম ৰাখিছো 13,90,000 টকা, তাৰ পৰা মই সামথিং নেগোচিয়েবল কৰাই দিম। 3 লাখৰ পৰা 5 লাখ মান ডাউন পেমেন্ট দিলে এখন গাড়ী ফাইনেন্সও হৈ যাব। হাইব্ৰিড ন? হয়, হাইব্ৰিডৰ কাৰণে ইয়াৰ পেট্ৰল হয়, আপোনাৰ 1500 সিসি পেট্ৰল ইঞ্জিন হয়। হাইব্ৰিডৰ কাৰণে ইয়াৰ মাইলেজ ভাল, 15-16 আৰামছে সিৰিত পাই যাব। গাড়ী কন্ডিশন वाइज একদম ব্র্যান্ড নিউ কন্ডিশন পাই যাব। টায়াৰ প্ৰফাইল গোটেই দেখাই দিব পাৰে, গোটেইকেইটা ব্র্যান্ড নিউ লাগি আছে। সিট কভাৰ কেইটা আপোনাৰ চাব পাৰে, আলকান্টাৰা আপোনাৰ লেদাৰ সিট কভাৰ লাগি আছে। এফালে আপোনাৰ এটো আপোনাৰ লেদাৰ হয়, এফালে আপোনাৰ লেদাৰ আপোস্টৰি পাই যাব। আৰু 7টা নে 8টা এয়াৰবেগ লাগি আছে। গাড়ী কন্ডিশন वाइज আপোনাৰ সব টপ লোডেড আছে। সিটৰ ভিতৰত এখন এয়াৰবেগ আছে। এখন মানে আপোনাৰ পুৰা ফুলি টেক লোডেড গাড়ী হয়। কোনোবা কাস্টমাৰ যদি ব্লেক কালাৰত আপোনাৰ ব্লেক বিষ্ট এখন বিচাৰি আছে, তো এখন আপোনাৰ বেষ্ট প্ৰিফাৰেবল গাড়ী হ'ব। ধুনীয়া গাড়ী, MGৰ পেট্ৰল ইঞ্জিন। ওকে 3 লাখৰ পৰা 5 লাখ দিয়ক, বাকীখিনি মই ফাইনেন্স কৰাই দিম। ওকে এটা দেখা পালে আপোনাৰ সকলোখিনি গাড়ী দেখুৱালো। স্ক্যান নাম্বাৰ আছে, আপোনাক কন্টেক্ট কৰিব। ইয়াৰ পৰা গাড়ী লওক বা য'ৰ পৰা গাড়ী লওক, সদায় টেষ্ট ড্ৰাইভ ভেৰিফাই কৰি ল'ব। ইয়াৰ পৰা গাড়ী ল'লে নন মিটাৰ টেম্পাৰিং, নন এক্সিডেন্টেল ৰাইটিং গেৰাণ্টি আপোনাকে পাব। এবাৰ আহক, টেষ্ট ড্ৰাইভ কৰক, ভেৰিফাই কৰক। আৰু এখন গাড়ী দেখা পাইছে, ইমান ধুনীয়া গাড়ী, MG হেক্টৰ আপোনালোকে প্লাছ হয়, MG হেক্টৰ প্লাছ হয়। আপোনালোকে লৈ যাব পাৰিব। 3 পৰা 5 লাখ টকা ডাউন পেমেণ্ট আপোনালোকে লৈ যাব পাৰিব, বাকীখিনি লোন হৈ যাব। আৰু এবাৰ আহক, মুন মটৰ ভিজিট কৰক। যিসকলে গাড়ী লৈছে এবাৰ কমেণ্টত জনাব গাড়ী লৈ কেনেকৈ পাইছে, আৰু যিটো দাম কৈছে তাৰ পৰা নেগোচিয়েবল হ'ব। এইখিনি ক'ব লাগিছে। নতুন ষ্টক আহিলে আকৌ আহিম। যদি চেনেলটো নতুন ছাবস্ক্ৰাইব কৰিব, আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব। আজি নতুন ভিডিঅ' আশা দি টাটা, বাই বাই।